টাইমলৈ স্বাগতম আকৌ অন্ধকাৰাচ্ছন্ন হৈ পৰিছে মহানগৰীৰ এতিয়া পৰিৱেশ মহানগৰবাসীৰ বাবে পুনৰ এক বিপদ নামি আহিছে কিয়নো নেৰানেপেৰা বৰষুণৰ মাজতে ইতিমধ্যে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততে প্ৰচণ্ড বান আৰু তাৰ মাজতে ডাঙৰ খবৰ আহি পৰিছে প্ৰচণ্ড বৰষুণৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুনৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া মহানগৰীত ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে অন্ধকাৰাচ্ছন্ন মহানগৰী চাৰিওফালে এতিয়া বৰষুণৰ বাবে হাহাকাৰ অৱস্থা ভয়াবহ বানৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানত কক বকাব লগা হৈছে এতিয়া মহানগৰবাসীয়ে ৰাজ্যত কৰ্তন কৰা হৈছে 9 লাখ লোকৰ বিদ্যুৎ 100টা ট্ৰান্সফৰ্মাৰ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ এতিয়া বন্ধ ৰখা হৈছে মহানগৰবাসীয়ে আজি নিশা অন্ধকাৰতে সময় কটাব লাগিব মেঘালয়ৰ পৰা নামি অহা বানৰ বাবে ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি এফালে ভয়াবহ বান আনফালে প্ৰচণ্ড বৰষুণ আৰু তাৰ মাজতে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নেৰানেপেৰা বৰষুণৰ মাজতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মহানগৰীত পুনৰ ডাঙৰ খবৰ জনাইছো মহানগৰবাসীৰ এতিয়া অধিক সাৱধান হোৱাৰ সময় কোনো এতিয়া ক'তো ওলাব নোৱাৰা অৱস্থা বিশেষকৈ নিশাৰ ভাগলৈ অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আৰু যাৰ বাবে সকলোৱে এতিয়া সাৱধান হোৱাৰ সময় মহানগৰবাসী সাৱধান জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা দূৰতো ওলাই নাহিব মহানগৰীত এতিয়া প্ৰতিটো প্ৰান্ততে অলিয়ে গলিয়ে এককাল পানী গতিকে এই পানীৰ মাজত বিপদৰ সন্মুখীন যাতে হ'বলগীয়া নহয় তাৰ বাবে জৰুৰী কাম নাথাকিলে আপুনি ভুলতো নোলাব আৰু বিশেষ যদি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় লগে লগে আপুনি প্ৰশাসনক অৱগত কৰিব ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে মহানগৰীত এতিয়াও ভয়াবহ পৰিস্থিতি আৰু এফালে আজি নিশাৰ ভাগলৈ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে কিয়নো ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণৰ মাজতে এতিয়া কামৰূপ মহানগৰৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰেড এলাৰ্ট জাৰি কৰিছে মহানগৰীৰ দিনৰ ভাগতে ইতিমধ্যে ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছিলে দিনৰ ভাগতে প্ৰচণ্ড বৰষুণৰ বাবে ক্ৰমাৎ বান পৰিস্থিতিৰ অৱনতি ঘটিছিল আৰু তাৰ মাজতে বৰ্তমান মুহূৰ্তলৈকে পানী দুগুণ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে গতিকে এনে পৰিস্থিতিত এতিয়া সকলোৱে সাৱধান হ'ব লাগিব আৰু মহানগৰবাসীয়ে আজি নিশাৰ ভাগলৈ অন্ধকাৰতে কটাব লাগিব কিয়নো মহানগৰীৰ কেইবাটাও প্ৰান্তত যাতে কোনো ধৰণৰ বিপদজনক ঘটনা সংঘটিত নহয় তাৰ বাবে 100টাকৈ ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়া হৈছে প্ৰায় 9 লাখ লোকে অন্ধকাৰত থাকিব লাগিব আজি নিশাৰ ভাগলৈ কেৱল আজি নিশাই নহয় কাইলৈ যদি বান পৰিস্থিতি কোনো হাল সলনি নহয় তেনেহ'লে কাইলৈ নিশা পৰ্যন্ত কিন্তু অন্ধকাৰতে সময় কটাব লাগিব মহানগৰবাসীয়ে এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে সংবাদমেল যোগে জনাইছিল যে কাইলৈ দিনটো পৰ্যন্ত পুনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব কিয়নো ইতিমধ্যে মেঘালয়ৰ পৰাও হুৰাহুৰে পানী বাগৰি আহিছে মেঘালয়তো যিহেতু নেৰানেপেৰা বৰষুণ আৰু মেঘালয়ৰ পৰা পানী বাগৰি আহিছে গতিকে আজিৰ দিনটোত মহানগৰীত বৰষুণৰ বাবে ইতিমধ্যে কৃত্ৰিম বানপানীৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে তেনেহ'লে পৰৱৰ্তী সময়ত মেঘালয়ৰ পৰা নামি অহা পানীয়ে গুৱাহাটী মহানগৰীৰ বানপানীৰ পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিব গতিকে এনে অৱস্থাত পুনৰ এতিয়া সতৰ্ক হোৱাৰ প্ৰয়োজন ইয়াত দৃশ্যাংশ মন কৰক দিনৰ ভাগৰ দৃশ্য চাওক আৰু আনফালে ৰাতিৰ দৃশ্য চাওক ৰাতিও এতিয়া নেৰানেপেৰা বৰষুণ মহানগৰীত আৰু উৰে নিশা যদি পুনৰ এনেধৰণৰ বৰষুণ দিবলৈ হয় তেনেহ'লে কিন্তু মহানগৰবাসীৰ বাবে কাইলৈ দিনৰ ভাগলৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আজি নিশাৰ ভাগলৈ মহানগৰীত পুনৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যেই জনাইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও জনাইছে আৰু এফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও ৰেড এলাৰ্ট জাৰি কৰিছে দিনৰ ভাগত মহানগৰীৰ কেইবাটাও প্ৰান্ত আপোনালোকে দেখিবলৈ পাইছিল যোৰাবাটৰ উৰণ সেতুৰ তলত বাহন পুতলাৰ বাহনৰ দৰে উপঙি গৈছিল পানীৰ সোঁত দেখিবলৈ পোৱা গৈছিল যোৰাবাটৰ উৰণ সেতুৰ তলত দেখিবলৈ পোৱা গৈছিল পানীৰ প্ৰচণ্ড সোঁত পানী ফালি অহা যোৱা কৰিব লগা হৈছিল বাহনসমূহ ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ থাকিব লগা হৈছিল উজনি মোৱা আৰু নামনি মোৱা বাহনসমূহ গুৱাহাটীৰ পৰা বা নামনি অসমৰ পৰা যিসমূহ উজনি অভিমুখে গৈ আছিল সেই বাহনসমূহ আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু এফালে উজনিৰ পৰা যিসমূহ বাহন গুৱাহাটীলৈ আহিছিল বা গুৱাহাটীৰ পৰা নামনিলৈ যাবলৈ আহিছিল সকলো বাহন আবদ্ধ হৈ থাকিব লগা হৈছিল যোৰাবাটতে আৰু এনে অৱস্থাত এতিয়া পুনৰ নিশাৰ ভাগলৈ বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু পুনৰ কামৰূপ মহানগৰৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে প্ৰচণ্ড বৰষুণক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু এই ভয়াবহ পৰিস্থিতিৰ পিছতে এতিয়া
গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে। পানীৰ কবলত থকা অঞ্চলসমূহত 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে, কিয়নো সেই স্থানসমূহত যিহেতু এককাল পৰ্যন্ত পানীত বুৰ গৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী, ৰুক্মিণীগাঁও, বেলতলা, চাৰ্ভে, জু ৰোড আদি এই স্থানসমূহত অধিক পানী দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ মাজতে এই কৃত্ৰিম বান সেই অঞ্চলসমূহত অধিক ভয়াৱহ হোৱাৰ বাবে সেই অঞ্চলসমূহত প্ৰায় 100টাকৈ ট্ৰান্সফৰ্মাৰ এতিয়া বন্ধ কৰি দিয়া হৈছে, যাতে বিদ্যুৎ পৰিবাহী তাৰৰ বাবে বা ট্ৰান্সফৰ্মাৰৰ বাবে কোনো ধৰণৰ বিপদজনক ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰি 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে। আৰু ইয়াৰ বিপৰীতে মহানগৰীত এতিয়া 9 লাখ লোকে আজি নিশা অন্ধকাৰতে থাকিব লাগিব। পৰিস্থিতি যদি কোনো সাল সলনি নহয়, তেনেহ'লে কাইলৈ নিশাও অন্ধকাৰতে থাকিব লাগিব মহানগৰীৰ 9 লাখকৈ লোক। অন্ধকাৰত ডুব গৈছে এতিয়া মহানগৰ। চাৰিওফালে এতিয়া কৃত্ৰিম বানৰ মাজতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে বানৰ বাবে ভয়াৱহ পৰিস্থিতি আৰু আনফালে বিদ্যুৎ সংযোগ নাপায় অসহায় হৈ পৰিছে এতিয়া মহানগৰবাসী। মুঠতে প্ৰতিটো বাৰিষাতে যন্ত্ৰণাকাতৰ পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয় মহানগৰবাসী, আৰু এইবাৰো ব্যতিক্ৰম নহয়। নেৰানেপেৰা বৰষুণৰ বাবে 2-3টা দিন নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীত এই ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। অন্ধকাৰত ডুব গৈছে মহানগৰ। দৃশ্যাংশ মন কৰক, দিনৰ ভাগত এফালে কৃত্ৰিম বানপানীত হাহাকাৰ কৰিব লগা হৈছিল মহানগৰবাসীয়ে, আৰু তাৰ মাজতে ৰাতিৰ ভাগত এতিয়া অন্ধকাৰত অসহায় হৈ পৰিছে মহানগৰীৰ কেইবাটাও প্ৰান্তলৈ। ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা বুলি জানিব পৰা গৈছে। ৰুক্মিণী গাঁৱত বানপীড়িত যিসকল লোক আছে সেই লোকসকলক উদ্ধাৰ কৰি শিবিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই স্থানসমূহত, যাৰ বাবে মহানগৰ প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ মাজতে এতিয়া মহানগৰবাসীৰ বাবে এয়া ডাঙৰ খবৰ, আজি নিশাটো অন্ধকাৰতে কটাব লাগিব মহানগৰবাসীয়ে, কিয়নো ভয়াৱহ বান পৰিস্থিতিৰ মাজত 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে। বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। 9 লাখ লোক এতিয়া অন্ধকাৰতে সময় কটাব লগা পৰিস্থিতি। অন্ধকাৰত ডুব গৈছে সমগ্ৰ মহানগৰীত এতিয়া চাৰিওফালে অন্ধকাৰাচ্ছন্ন পৰিৱেশ। এফালে বতৰে কাল ৰূপ ধাৰণ কৰিছে, আৰু আনফালে কৃত্ৰিম বানপানীৰ বাবে ভয়াৱহ পৰিস্থিতি, আৰু তাৰ মাজতে কৃত্ৰিম বানপানীৰ বাবে 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে। বিদ্যুৎ পৰিবাহী ট্ৰান্সফৰ্মাৰ বা তাৰৰ বাবে কোনো ধৰণৰ যাতে বিপদজনক ঘটনা সংঘটিত নহয়, তাৰ বাবে আগতীয়াকৈ ট্ৰান্সফৰ্মাৰসমূহ বন্ধ কৰি দিছে, কিয়নো অধিক বানত বুৰ যোৱা অঞ্চলসমূহত এককাল পৰ্যন্ত পানী হৈছে। সেই অঞ্চলসমূহত এতিয়া ট্ৰান্সফৰ্মাৰ বন্ধ কৰি দিবলৈ বাধ্য হৈছে, যাতে কোনো কাৰণত কোনো ঘটনা সংঘটিত নহয়, অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি নিশাৰ ভাগলৈ মহানগৰীৰ 9 লাখ লোকে অন্ধকাৰতে সময় কটাব লাগিব। এফালে আজি নিশাৰ ভাগলৈ বানে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বৰষুণক লৈ ৰেড এলাৰ্ট জাৰি কৰাৰ সময়তে চৰকাৰৰ তৰফৰ পৰা কৃত্ৰিম বানপানীক লৈ এই এলাৰ্ট জাৰি কৰিছে। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক মহানগৰবাসী। বিশেষ যদি জৰুৰী কাম নাথাকে ঘৰৰ পৰা বুলটো নোলাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কিছু সময়ৰ পূৰ্বে সংবাদমেল পাতি মহানগৰবাসীক আহ্বান জনাইছিল যে মহানগৰবাসীয়ে বিশেষ জৰুৰী কাম নাথাকিলে ভুলতো ঘৰৰ পৰা নোলাব। আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ প্ৰায় এতিয়া বন্ধ হৈ পৰিছে, যিহেতু চাৰিওফালে কেৱল মাত্ৰ পানীৰ বাবে কোনো ক'তো ওলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে, আৰু তাৰ মাজতে এক প্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মহানগৰীত। আৰু এই অন্ধকাৰপূৰ্ণ পৰিৱেশৰ মাজত আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মহানগৰবাসী। 9 লাখ লোকে আজি নিশা অন্ধকাৰতে কটাব লাগিব। 100টাকৈ ট্ৰান্সফৰ্মাৰ যিহেতু বন্ধ কৰি দিয়া হৈছে, বিদ্যুৎ পৰিবাহী তাৰ বা ট্ৰান্সফৰ্মাৰ বাবে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে আগতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা, মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।